কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনালে মৰিয়নিৰ এখন চাহ বাগিচাত। বিভিন্ন ব্যস্ততাৰ মাজতো শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া দেখা গৈছে চাহ বাগিচাৰ শ্ৰমিকসকলে। তাৰ পৰিপ্ৰেক্ষিতত চাহ বাগিচাৰ শ্ৰমিকসকলৰ ল'ৰা-ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যোৱা পৰিলক্ষিত হৈছে। তেওঁলোকৰ মাজৰ পৰা এতিয়া মন্ত্ৰী, বিধায়ক, শিক্ষক, ডাক্তৰ, নাৰ্ছ আদিৰ দৰে পদত অধিষ্ঠিত হ'বলৈ সক্ষম হৈছে। মৰিয়নি নকছাৰীত ভেলাগুৰি চাহ বাগিচাত তাৰে এক প্ৰতিফলন দেখা যায়। চাহ বাগিচা সংঘৰ প্ৰাথমিক শাখাই দেওবাৰে কৃতি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ প্ৰদান কৰিবৰ বাবে আয়োজন কৰিলে এক সম্বৰ্ধনা অনুষ্ঠান। বিধায়ক ৰূপজ্যোতি কুৰ্মী, বাগিচা কৰ্তৃপক্ষ, শিক্ষক-শিক্ষয়িত্ৰী, স্থানীয় ব্যক্তিসকলক নিমন্ত্ৰণ জনাই তেওঁলোকৰ দ্বাৰা একোখনকৈ মানপত্ৰ আৰু একোখনকৈ গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে এই বছৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক। এনে কাৰ্যসূচীসমূহৰ বাবে এতিয়া বাগিচাখনত শিক্ষাৰ পোহৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। শিক্ষক বাপুৰাম বেচৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত উপস্থিত থাকে বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলা চাহ মজদুৰ সংঘৰ সভাপতি মহেশ্বৰ গোৱালা, ভেলাগুৰি চাহ বাগিচাৰ জনকল্যাণ বিষয়া নবেন্দ্ৰ ঠাকুৰ, শিক্ষয়িত্ৰী আবিদা চুলতানা বেগম আৰু বহুকেইজন আমন্ত্ৰিত অতিথি। পুৱা গছপুলি ৰোপণ কৰে সমাজকৰ্মী সুখলাল তাঁতীয়ে। পতাকা উত্তোলন কৰে বাগিচা সংঘৰ সভাপতি গণেশ কালিন্দী আৰু সহযোগ কৰে তৃপ্তি কৰ্মকাৰে। ভেলাগুৰি বাগিচা সংঘ আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা এই সম্বৰ্ধনা অনুষ্ঠানটোৱে অঞ্চলটোত শিক্ষাৰ ৰেঙনি সিঁচৰিত কৰা দেখা গৈছে। বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু বিশিষ্ট অতিথিসকলৰ বহুমূলীয়া পৰামৰ্শই ছাত্ৰ-ছাত্ৰীসকলৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছে বুলি অনুমান কৰিব পৰা গৈছে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। হয়, নিশ্চিতভাৱে যিহেতু এই অনুষ্ঠান বা মানে কৃতি ছাত্ৰ-ছাত্ৰীসকলক যি অভিনন্দন অনুষ্ঠান, এই অনুষ্ঠান কৰাৰ লগে লগে আমাৰ মানে পৰৱৰ্তী আমি বিগত সময়ছোৱাতকৈ এই বছৰ আমাৰ যথেষ্ট ছাত্ৰ-ছাত্ৰী মানে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু এই বাগিচাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। তাৰে ভিতৰত 2-3জন প্ৰথম বিভাগত, তেওঁলোকো বিজ্ঞান শাখাত মানে প্ৰথম বিভাগ লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। এইটো খুবেই গৌৰৱৰ মুহূৰ্ত আৰু আচলতে এই অভিনন্দন অনুষ্ঠানসমূহে মানে উঠি অহা প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকল যাতে তেওঁলোকৰ মানে পথ অনুসৰণ কৰে, এই অনুষ্ঠানটো খুবেই এটা মানে ভাল পদক্ষেপ আৰু এই অনুষ্ঠানভাগ লোৱাৰ কাৰণে আমি বাগিচা সংঘৰ আটাইকেইগৰাকী মানে বিষয়ববীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিধায়ক মহোদয় ইয়ালৈ আহি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি খুব সুন্দৰ মানে তেখেতে পৰামৰ্শমূলক বক্তব্য আগবঢ়ালে। তাৰ কাৰণে আমি তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। চবতকৈ পোনপ্ৰথমে মই আমাৰ ভেলাগুৰি চাহ বাগিচাৰ SCM প্ৰাথমিক শিক্ষক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু তেখেতসকলে অকল এইটো বছৰ বুলি নহয়, মই লাষ্ট মোৰ 3 বছৰ হ'ল এই বাগিচাত প্ৰধান বিষয়া হিচাপে কাম কৰা, আৰু তেওঁলোকে 3 বছৰ ধৰি এই কাৰ্যক্ৰমটো আগবঢ়াই লৈছে। তেওঁলোকে উৎসাহ দিছে, মা বাপকো উৎসাহ দিছে, ল'ৰা-ছোৱালীকো উৎসাহ দিছে যে তেওঁলোকে এই প্লেটফৰ্ম তেওঁলোকে নিজ ভাৱেৰে এটা সিদ্ধান্ত লৈ কিনে যে উঠি অহা ল'ৰা-ছোৱালীক সম্বৰ্ধনা অনুষ্ঠান উদযাপন কৰিছে। তেওঁলোকে এইটো ফিল নাই কৰা যে 3rd ডিভিজন মাৰিছে, 2nd ডিভিজন মাৰিছে বা তেওঁলোকে বেলেগ সম্প্ৰদায়ৰ মানুহ হয়। চব সমাজত তেওঁলোকে এটা একত্ৰিত কৰি কিনে এটা নিজৰ সমাজটোক আগবঢ়াবৰ কাৰণে, নিজৰ ল'ৰা-ছোৱালীক বাগিচাৰ উন্নতিৰ আগপথত ল'বৰ কাৰণে তেওঁলোকে এই যোনটো কৰ্ম কৰি গৈছে, মই বহুত কৃতজ্ঞ তেওঁলোকৰ ওপৰত যে তেওঁলোকে ইমান ডাঙৰ এটা অনুষ্ঠান কৰিছে এই বাগিচাত, আৰু মই পুনৰবাৰ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যোন আজি এই বছৰ আমাৰ হাই ছেকেণ্ডেৰী হওক বা হাইস্কুল শিক্ষানুষ্ঠানত যোন পাছ কৰি গ'ল ল'ৰা-ছোৱালী, তেওঁলোকৰ ভৱিষ্যত শুভকামনা জ্ঞাপন কৰিছোঁ। লগতে মা-দেউতাক ইমানেই বিনম্ৰ অনুৰোধ জনাইছোঁ তেওঁলোকৰ ল'ৰা-ছোৱালীক আগবাঢ়িবৰ কাৰণে তেওঁলোকক উৎসাহ দিয়ে আৰু আমাৰ বাগিচাৰ যাতে নামটো শুভ নাম কঢ়িয়াই আনে বুলি মই ইমানেই মোৰ বক্তব্য কৰি সামৰণি মাৰিছোঁ।